দেৱশ্ৰী ভাৰ্গৱ তেওঁ ACS দ্বাদশ স্থান আপোনাক মই প্ৰথমে অভিনন্দন জ্ঞাপন কৰিছোঁ দ্বাদশ স্থানত আপুনি ৰাজ্যখনৰ ভিতৰতে উজলি উঠিছে আপোনাৰ যদি মই সুধো যে এই সফলতা পোৱাৰ প্ৰথম আপোনাৰ যেটো বক্তব্য কেনেকৈ পালে কি বুলি আপুনি নিজক এনালাইসিস কৰে যে মই এই কথাটোৰ কাৰণে মই সফল হলো নিজক কি বুলি ক'ব যাৰ কাৰণে আন 10 জনে শিকিব পাৰিব আপোনাৰ পৰা Sir, যেহেতু মোৰ এটা সেকেন্ড অ্যাটেম্প্ট আছিল মই ফার্স্ট অ্যাটেম্প্টত ইন্টারভিউ লৈ গৈছিল কিন্তু যেতিয়া মই ইন্টারভিউ ৰিজাল্ট আহিলে তেতিয়া মই দেখিলো যে মোৰ নামটো নাই লিষ্টত মোৰ এটা বহুত ডাঙৰ সেটব্যাক হৈছিল বিকজ আই ওয়াজ এক্সপেক্টিং কিন্তু মই এটো লাস্ট ইয়াৰ 21 ৰ যোনটো এক্সাম হৈছিল সি কিন্তু যেতিয়া সেটব্যাকটো পালো তাৰ পিছত মই ভাবিলো যে এটা কোৱালিটি মোৰ লগত আছে যেটো আজি মই ৰিজাল্টটো পাব সক্ষম হলো ইট হল পেশেন্স আৰু পারসিভারেন্স যে মই লাগি আছিল যে ঠিক আছে নাই হোৱা মোৰ বহুত বেয়া লাগিছিল কিন্তু মই গিভ আপ কৰা নাই মই লাগি আছিল আৰু ধৈৰ্য বহুত ধৰিছিল যে মই ধৈৰ্য ধৰিলে আই গেস এটো এক্সামত বহুত ডিপেন্ড কৰে মানে যদি পেশেন্স থাকে দেন সাকসেসফুল হ'ব পাৰিব এটো এক্সামত ধৈৰ্য কষ্ট চেষ্টা কিমান ঘণ্টা পঢ়িব লাগে Sir, teneko specific kotha nai je iman hours poribo lage it's about the quality suppose ami bohisu kintu focus to nai 18 hours e bohisu but focus korbat ase social media use kori asu ba kiba kotha bhabi asu to teneko hole labh nohobo jodi ami 8 hours porisu but with focus je iman khini syllabus moi ajir dintut complete korime teneko target jodi loi koru jodiu he target to 100% fulfill nohoy khodai roi jabo 20% but then because he ইমানখিনি লৈ টার্গেট কৰিছিলো হে 80% টু কমপ্লিট হ'ব তো নেক্সট ডে আকৌ টার্গেট এটা কৰিলে তো তেনেকুৱাকে স্লোলি কৰিলে প্ৰসেসটো সিলেবাসটো কমপ্লিট কৰিব কাৰণে হেল্পফুল হয় আৰু সিলেবাস মানে কি বিষয় আছিল আপোনাৰ ইয়াতে একচুয়ালি আমাৰ অপশনালটো এবাৰ গুছাই দিলে তো ফৰ কাৰণে একে জিএস 6খন পেপাৰ আছিল আৰু প্ৰিলিমছত তো দুখন এখন কোৱালিফাইং সিসেট পেপাৰ থাকিব আৰু এখন জিএস পেপাৰ আৰু ইন্টাৰভিউ জিএস ইন্টাৰভিউ হয় জিএস ৰ 6খন পেপাৰ থাকে কি জানিব লাগে কি জানিব নালাগে কি প্ৰশ্ন কৰিব কি প্ৰশ্ন নকৰিব মই কি জানিম কি না জানিম স্যার মোৰটো লাগে এটো কোনো ক'ব নোৱাৰে কি আমি জানিব নালাগে বাট এটো হয় যে কিছুমান স্পেসিফিক বুকস আছে হেবোৰ বুকস ফলো কৰিব লাগে আৰু আমাৰ যিবিলাক ৰিসোৰ্স আছে একদম স্যার যেনেকুৱা পলিটিক লক্ষ্মীকান্ত আছে তাৰ পিছত এনশিয়েন্ট হিষ্ট্ৰীৰ কাৰণে আমাৰ তামিলনাডু বুকস বৰ্ডৰ আছে তাৰ পিছত এনসিআৰটিস আছে আপোনাৰ কোচিং আছিল মোৰ কোচিং মই এবাৰ সেলফ ষ্টাডি কৰিছো কমপ্লিট সেলফ ষ্টাডি কৰিছো আপোনাৰ মই ইনিশিয়াল গাইডেন্সৰ কাৰণে কোচিং এটা জয়েন কৰিছিলো তাৰ পিছত মেজৰিটি পাৰ্ট মানে সেলফ ষ্টাডি আছিল হয় এই যে আমি দেখিছো কোচিং সেন্টাৰ মানে ৰাস্তাৰ কাষে কাষে যে গঢ় লৈ উঠিছে এই কোচিং সেন্টাৰ যোৱাটো উচিত নে অনুচিত চাব গলে কোচিং সেন্টাৰ বিলাকে হয় চাব গলে কোচিং সেন্টাৰ বিলাকে বেলেগ বেলেগ সাৰ্ভিসেস প্ৰভাইড কৰে কিছুমান ফাউন্ডেশন বেচ থাকে তেওঁলোকৰ মক টেষ্ট বিলাক থাকে তাৰ পিছত মক ইন্টাৰভিউজ বিলাক থাকে গটিকে তেওঁলোকে কোচিং সেন্টাৰ বিলাকে এটা যেটো ইনিশিয়াল গাইডেন্স লাগে কাৰণ সিলেবাসটো বহুত ভাষ্ট হয় গটিকে কি জানিব লাগে কি জানিব লাগে নালাগে হেতু কোচিংে মই ভাবো হেল্প কৰে কিন্তু এটো দৰকাৰীও নহয় কি কোনোবা কোচিং জয়েন কৰিবই লাগে কাৰণ আপুনি কোচিংৰ পৰা কি বস্তু তাৰ এক্সট্ৰেক্ট কৰিছে হেতু মানুহজনৰ ওপৰত ডিপেন্ড কৰিব কেনেকে আপুনি হে কোচিংৰ মেন্টৰস বিলাকৰ পৰা গাইডেন্সটো কেনেকে লৈছে আৰু খালি কোচিং জয়েন কৰিলে বা কৰিবই যে লাগে এটকা কথা নহয় আৰু যে কৰিলে আপুনি সফল হ'ব তেনেকাও নহয় বুজিছো মই আপোনাৰ কাখলৈ আহিছো আপুনি কৈছে সেলফ ষ্টাডি আপুনি নিজে পঢ়িছিল নিজে পঢ়াৰ কাৰণে আপুনি এটো গাইডেন্সৰ অভাৱত আছিল নেকি স্যার নাই বিকজ অনলাইন ইমান ৰিসোৰ্সেস আছে এতিয়া অনলাইন এতিয়া হেকাৰণে আমি দেখিছো ৰিজাল্টছবোৰ গাঁও অঞ্চলৰ পৰাও আহি আছে ইমান ধুনিয়াকে কাৰণ কি অনলাইন ডিজিটালাইজেশন হৈ গৈছে তো অনলাইন ইমান ৰিসোৰ্সেস আছে আমি তাৰ পৰা গাইডেন্স পাই যাও আৰু অলৰেডি ইউপিএসসিত আমি টপাৰ্স ইন্টাৰভিউবোৰ চালে গম পাও কি ফলো কৰিব লাগে কি ফলো কৰিব নালাগে সো তাতকে অথেন্টিক গাইডেন্স আই ডোন্ট থিংক বেলেগে প্ৰভাইড কৰিব পাৰে আৰু এটা মনৰ প্ৰশ্ন থাকে যে সকলে পৰীক্ষাত বহিব যে বহু প্ৰশ্ন আহে সময় কম থাকে সকলো প্ৰশ্ন কেনেকৈ কভাৰ কৰিম মই অৱশ্যে আজিলৈকে এপিএসসি পৰীক্ষা দি পোৱা নাই মই মানে সাংবাদিকতা লক্ষ্য আছিল গতিকে মোৰ যদি কয় যে এপিএসসি পৰীক্ষাৰ মোৰ যদি কিবা অভিজ্ঞতা বা ক'বলৈ শূন্য মই নিজে দি পোৱা নাই তথাপি মই যেহেতু প্ৰতি বছৰে এপিএসসি পৰীক্ষাৰ সফল প্ৰাৰ্থীসকলৰ লগত মই কথা পাতিবলৈ সুযোগ পাওঁ এটা মোৰ সৌভাগ্য আপোনালোকৰ দৰে মেধাৱী শিক্ষাৰ্থী লগ পোৱাটো মোৰ সৌভাগ্য মই এটা কথা গম পাওঁ যে সকলোৱে জানিব বিচাৰে কম সময়ত বেছি প্ৰশ্ন কেনেকৈ সম্পূৰ্ণ কৰিব লাগে এটো কেনেকৈ কৰিব লাগে স্যার এটো কাৰণে ফাৰ্স্ট আমি ৰিসোৰ্স কিনে লিমিটেড কৰিব লাগিব এনেকুৱা বহুত কিতাপ আছে পলিটিৰ যে মানে
মানে এভেইলেবল আছে মাৰ্কেটত সো আমি গাইড মানে লিমিট কৰিব লাগিব যে এখন কিতাপে পঢ়িম কিন্তু এখন কিতাপ মই মাল্টিপলছ টাইম পঢ়িম মানে মাল্টিপল ৰিভিজন কৰিব লাগিব কাৰণ গুটেবোৰ পঢ়িলে আমাৰ ব্ৰেইনত একো নাথাকিব কৈ কিনে তো এইকাৰণে মাল্টিপল ৰিভিজন কৰি আমি টেষ্ট দিব লাগিব প্ৰেক্টিছ এণ্ড প্ৰেক্টিছ যিমান আমি প্ৰেক্টিছ কৰোঁ সিমান আমাৰ টাইম মেনেজমেণ্ট হৈ যাব সাপোজ যেতিয়া আমি কুৱেশ্যন পেপাৰখন পাওঁ 10টা কুৱেশ্যন থাকিব 15 মাৰ্কৰ 10টা কুৱেশ্যন থাকিব 10 মাৰ্কৰৰ সো 15 মাৰ্কৰ পৰা ষ্টাৰ্ট কৰিলে ভাল হয় জেনেৰেলি স্কোৰ বেছি হ'ব স্কোৰিং মানে 10 মাৰ্কছৰ পৰা 15 মাৰ্কছৰ পৰা অলপ স্কোৰটো বেছি পাব পৰা চান্সেছ থাকে তো 15 মাৰ্কৰ পৰা ষ্টাৰ্ট কৰিলোঁ সো তাতে আমি ধৰি লওঁ যে 10 মিনিটত মই এটো কমপ্লিট কৰিব লাগিব সময় ভগাই ল'ব লাগে হয় ভগাই ল'ব লাগে আৰু 10 মাৰ্কছ ব্লকত 7 মিনিটছ কে দিব লাগে সো তেনেকুৱাকে কৰিলে পেপাৰ কমপ্লিট হ'ব অৰ্থাৎ 15 মাৰ্কছৰ 15 নম্বৰ যেটো প্ৰশ্ন থাকিব 10 মিনিটত আপুনি সম্পূৰ্ণ কৰাৰ চেষ্টা কৰক 11 মিনিটছ হয় 10 to 11 10 ৰ পৰা 11 মিনিট আৰু যেটো 10 মিনিটৰ 10 নম্বৰৰ যেটো প্ৰশ্ন থাকিব হেটো 7 ৰ পৰা 7 মিনিট 7তকৈ ওপৰত নাযাবই নাই যাব নালাগে 7ৰ ভিতৰত আপুনি 7 মিনিটৰ ভিতৰত সেই প্ৰশ্নটো শেষ কৰা সম্পূৰ্ণ কৰিব চেষ্টা কৰিব এইবোৰ হৈছে মেধাৱী শিক্ষাৰ্থী বা সফল প্ৰাৰ্থী তেওঁলোকে দিয়া খুব গুৰুত্বপূৰ্ণ তথ্য তেওঁলোকৰ নিজৰ জীৱনৰ পৰা দিছে গতিকে মন দি তেওঁলোকৰ কথা শুনি থাকিব প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে আমাৰ মেধাৱী শিক্ষাৰ্থী যিসকল আহিব সুবিধা হ'ব মই যাম মই আপোনাৰ কাষলৈ আহিম মই আপোনাৰ পৰিচয়টো প্ৰথম লৈ লৈছোঁ যে আপুনি চতুৰ্দশ স্থান অসম আৰক্ষী সেৱা কুণাল কাশ্যপ আপোনাক প্ৰথম অভিনন্দন জ্ঞাপন কৰিছোঁ আপুনি কেনেকৈ পঢ়িছিল মই জব কৰি আছিলোঁ সো জব কৰি আহি যিমান কি আছিল আপোনাৰ চাকৰি মই ডেইৰী ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টত আছিলোঁ তাতে অফিচাৰ আছিলোঁ মই আপুনি এপিএছচি পৰীক্ষা আগত দিছিলে নহয় মোৰ প্ৰথম হয় তো জবৰ পৰা আহি মানে মই যিখিনি টাইম পাওঁ এতিয়া 5টাৰ পৰা 7টা বাজি যায় কেতিয়াবা জবত সো তাৰ পিছত আহি যিমান টাইম পাওঁ সেইখিনি অলপ ৰেষ্ট লৈ মই ৰিভিজন পঢ়া আছিলে আৰু কোচিং আছিলে মোৰ মই SPMত কোচিং লৈছিলোঁ সো তাৰে যিখিনি মেটেৰিয়েলছ দিয়ে আৰু তেওঁলোকে যিখিনি গাইডেন্স দিয়ে সেইখিনি কৰিছিলোঁ সেইখিনি কৰিয়ে মানে মই আজি মানে সফলতা পাইছোঁ এতিয়া আপুনি নিজকে আৰক্ষী বিষয়া হিচাপে সাজু কৰিব লাগিব প্ৰশিক্ষণ হ'ব আপোনালোকৰ হয় ট্ৰেইনিং হ'ব এবছৰ ট্ৰেইনিং হ'ব সাজু তাৰ কাৰণে হয় প্ৰশিক্ষণটো যথেষ্ট কঠোৰ প্ৰশিক্ষণ আৰু আপুনি অসম আৰক্ষী সেৱাতে আপুনি দীঘলীয়াকৈ আপোনাৰ সৈতে পাতিম ষ্টুডিঅ'তে আপুনি আছে অসম আৰক্ষী সেৱাত প্ৰথম স্থান লাভ কৰিছে ৰোহিত চৌধুৰী ৰাজ্যখনৰ ভিতৰতে প্ৰথম হৈছে ৰোহিত চৌধুৰী পাইছোঁনে আমি পাইছোঁ আপোনাক প্ৰথমে অভিনন্দন আৰু স্বাগতম জনাইছোঁ আপুনি ৰাজ্যখনৰ ভিতৰত প্ৰথম হ'ল মোৰনো কি প্ৰশ্ন থাকিব ক'বলগীয়াটো আপোনাৰে থাকিব কেনেকৈ পঢ়িছিল প্ৰথম কেনেকৈ হ'ল আপোনাৰ মুখেৰে প্ৰথম শুনি লওঁ মোৰ প্ৰথম প্ৰশ্ন নকৰোঁ আপোনাৰ বক্তব্যৰে মই আৰম্ভ কৰিম দ্বিতীয়টো প্ৰশ্ন ৰোহিত চৌধুৰী কেনেকৈ প্ৰথম হয় মই মানে প্ৰথম আহিম বুলি মই ভাবা নাছিলোঁ মই কেতিয়াও কিন্তু মোৰ এটা মানে আগৰ পৰা হেৰি আছিলে মই ফাৰ্ষ্ট প্ৰেফাৰেন্সটো মোৰ APS আছিলে আৰু মই ভাবিছিলোঁ যে মানে APSত মই সোমাব পাৰিম হয় তো মানে ফাৰ্ষ্ট ৰেংকটো পাই গৈছোঁ এইটো কাৰণে ভাল লাগিছে কিন্তু মানে এইটো মোৰ এক্সপেক্টেশ্যন নাছিলে ফাৰ্ষ্ট ৰেংকটো পাম বুলি কি পঢ়িছিল আপুনি কেনেকৈ পঢ়িছিল কেনেকৈ ক'বলৈ গ'লে মানে যেনেকৈ চবেই কৈছে মানে গোটেই ষ্টুডেণ্টবিলাকে মোৰো মানে আছিলে ষ্ট্ৰেটেজি মোৰ আছিলে কি মই টাৰ্গেট ৱাইজ অৰিয়েণ্টেড মোৰ প্ৰিপাৰেশ্যনটো কৰিছিলোঁ মই 2019ত যেতিয়া গ্ৰেজুৱেশ্যনত আছিলোঁ তেতিয়াৰ পৰা মই অলপ কৰি মানে পঢ়াটো ষ্টাৰ্ট কৰি দিছিলোঁ আৰু মোৰ মানে সদায় আছিলে কি মানে আজিৰ দিনত মই এইটো টাৰ্গেট বনাম আৰু এইটো মই কমপ্লিট কৰিম এনেকৈ মই মোৰ টাৰ্গেট অৰিয়েণ্টেড ষ্টাডিটো কৰি গৈছোঁ আৰু যেতিয়া মোৰ গ্ৰেজুৱেশ্যনটো শেষ হ'ল 2021ত তো 2022ৰ পৰা মই ৰেগুলাৰ বেচিছত মই পঢ়াটো ষ্টাৰ্ট কৰি দিছিলোঁ আৰু এইটো বছৰ মই এপিয়াৰ কৰিছোঁ আৰু চিলেকশ্যন হৈ গ'ল মোৰ ছাত্ৰ হিচাপে আপুনি কেনেকুৱা আছিল সকলোৱে জানিবলৈ ভাল পাব আপোনাৰ মেট্ৰিক 10ম মানৰ হায়াৰ ছেকেণ্ডাৰী দ্বাদশ মানৰ পৰীক্ষা ফলাফল কেনে আছিল মই মেট্ৰিকত মই 88% পাইছিলোঁ আৰু হায়াৰ ছেকেণ্ডাৰীত মোৰ 91% আছিলে আৰু গ্ৰেজুৱেশ্যনতো মোৰ 90% আছিলে মই ফিজিক্সত গ্ৰেজুৱেশ্যন কৰিছোঁ হয় তাৰপিছত মই মানে ইয়াৰ পিছত মই BSc কৰাৰ পিছত মই চিভিল ছাৰ্ভিচৰ প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰিছিলোঁ বুজিছোঁ এইটো আপোনাৰ প্ৰথম প্ৰচেষ্টা আছিল হয় এইটো মোৰ ফাৰ্ষ্ট এটেম্প্ট আছিল আপোনাক অভিনন্দন প্ৰথম প্ৰচেষ্টাতে আপুনি প্ৰথম হৈছে প্ৰথম প্ৰচেষ্টাত প্ৰথম হোৱা ইয়াৰ ৰোহিত চৌধুৰী মই পুনৰ কথা পাতিম লাইনত থাকিব আপুনি আপোনাক মই বিদায় দিয়া নাই লাইনত থাকিব মই এবাৰ গৈছোঁ কলিয়াবৰলৈ অসম আৰক্ষী সেৱাত আন এগৰাকী সফল প্ৰাৰ্থী তেওঁ পঞ্চদশ স্থানত উজলি উঠিছে তেওঁৰ নাম অংকিতা শৰ্মা আপোনাক স্বাগতম জনাইছোঁ প্ৰথমে আপোনাৰ মুখেৰে মই জানিব বিচাৰিছোঁ যে আপোনাৰ সফলতাৰ আঁৰত কি অংকিতা হয়
হয় প্ৰথমতে থ্যাংক ইউ নন্দন স্যাৰ মোক এই প্ল্যাটফৰ্মটোৰ জৰিয়তে ইমানখিনি মানুহৰ লগত মানে তেওঁলোকৰ আশীষ পাবলৈ মোক আমি সকলো অভিনন্দন জ্ঞাপন কৰিছো থ্যাংক ইউ হয় থ্যাংক ইউ স্যাৰ কোৱেশ্চন টু আপুনি আজি অসম আৰক্ষী সেৱাত পঞ্চদশ স্থান লাভ কৰিছে আপুনি আজি এই যে সফল হ'ল এই সফল হোৱাৰ আঁৰত কি আছে কেনেকৈ আপুনি নিজক সাজু কৰিছিল আৰু যিকেইটা কথাই যিসকল ভৱিষ্যতৰ প্ৰাৰ্থী তেওঁলোকক সহায় কৰিব কেনেকৈ নিজক সাজু কৰিছিল হয় মই মানে এইটো এক্সামত মই ভাবো যে সবতকৈ ডাঙৰ এটা প্ৰায়োৰিটি হয় মেণ্টেল ষ্ট্ৰেংথটো এটা মানে লাগি থাকিব পৰা এটিটিউড লাগিব অলপ লাগি থাকিব পৰা এটিটিউড লাগিব আৰু মই ভাবো যে পাৰ্সিভাৰেন্স পেশেন্স তাৰ পিছত হাৰ্ড ৱৰ্ক কোনো লাইক ক্যান্ডিডেটস খিনিয়ে কৈছে তেওঁলোকে যোনখিনি সাকসেসফুল হেৰি আছে তেওঁলোকে কৈছে যে বেছি সুকা হোৱাৰ বা মেৰিট থকাটো মানে ইমান বেছি সুকা হোৱাটো কোনো হেৰি নহয় ক্ৰাইটেৰিয়া নহয় বা সুকা ল'ৰা ছোৱালী যে পাব তেনেকুৱা কথা নহয় আপুনি হাৰ্ড ৱৰ্কিং হ'ব লাগিব প্লাছ এটা লাগি থাকিব পৰা এটিটিউড লাগিব আই থিংক এইকেইটা হেৰিয়ে ময়ো ফলো কৰিছিলো কেতিয়াও মানে হাৰি যোৱা নাছিলো কেতিয়াবা এনেকুৱাও দিন যায় যে পঢ়িবলৈ মন নাযায় ষ্টিল নিজকে পুশ কৰি পেলাই মানে টেবুলত গৈ পেলাই পঢ়ো মানে তেনেকে আৰু এইখিনি মই ভাবো যে পাৰ্সিভাৰেন্স আৰু হাৰ্ড ৱৰ্কিং এটিটিউডটো থাকিলে মানে সাকসিড কৰিবই আপুনি প্ৰথমবাৰ দিছিল নে আগতে আপোনাৰ অভিজ্ঞতা আছিল নাই স্যাৰ মই এবাৰ মাষ্টাৰ্ছ কৰি থাকোতে তেনেকে মানে জাস্ট ফিনিশ হৈছিল আৰু তেতিয়া মই হেৰি কৰিছিলো প্ৰিলিমছটো দিছিলো বাট ক্লিয়াৰ হোৱা নাছিলে সেকেন্ড অটেম্প্ট হয় বুজিছোঁ এটা প্ৰশ্ন মই কৰিছোঁ যে আপুনিও কৈছে যে পৰীক্ষাত পঢ়াত চোকা হ'ব লাগে এই ধৰণৰ কথা নাই তথাপি এটা প্ৰশ্ন সকলোৰে মনত থাকে যে মই লিখাতটো পাছ কৰি যাম বহুতে কি হয় লিখিব পাৰে নিজকে উপস্থাপন কৰিব নোৱাৰে বিশেষকৈ মৌখিক পৰীক্ষাত বা ভাইভা বুলি যি কোৱা হয় প্ৰতিযোগিতামূলক পৰীক্ষাত এই ভাইভা আপোনাৰ কাৰণে ভাইভা কি কেনে আছিল কি প্ৰশ্ন কৰিছিল আৰু কেনেকৈ নিজক সাজু কৰিছিল হয় ভাইভাটো মোৰ বহুত ভাল এক্সপিৰিয়েন্স এটা আছিলে মই ইমানখিনি এক্সপিৰিয়েন্সড পেনেলিষ্টৰ লগত যে ইণ্টাৰেক্ট কৰিব পাৰিলো মই ভাবো বহুত লাকি মই আৰু মোৰ ভাইভাৰ কোৱেশ্চনছখিনি মোষ্টলি মোৰ সাবজেক্ট ৰিলেটেড আছিলে সোশিয়োলজিক্যাল কোৱেশ্চনছবোৰ বেছি আছিলে যেহেতু মোৰ মাষ্টাৰ্ছ মই সোশিয়োলজিত কৰিছো তো সোশিয়োলজিক্যাল ইস্যুছখিনিতে নিজৰ মোৰ অপিনিয়ন বিলাক সুধিছিলে যেনেকে এটা সেম সেক্স মেৰেজৰ এটা হেৰি কেছ মানে চলি আছিলে হেতু টাইমত ভাৰ্ডিক্টটো দিছিলে সুপ্ৰিম কোৰ্টে তেতিয়া হেইটো বিষয় মোৰ নিজৰ অপিনিয়নটো সুধিছিলে তাৰ পিছত আপোনাৰ অপিনিয়ন কি আছিল কিছুমান সুধিছিলে আপোনাৰ অপিনিয়ন সুধিলে আপোনাৰ অপিনিয়ন কি আছিল কেনেকৈ ক'ব লাগে তেতিয়া শিকিব আমাৰ হয় মোৰ অপিনিয়নটো আহি থকা শিক্ষাৰ্থীসকলে The same sex marriage tot মই কৈছিলো কি সুপ্ৰিম কোৰ্টে যেহেতু কৈছে যে তেওঁলোকৰ ইকুৱেল হিউম্যান ৰাইটস আমি দিবই লাগিব তেওঁলোক যেহেতু সোসাইটিৰ পাৰ্ট হয় আমাৰ বাট এই সেম সেক্স মেৰেজটো ইণ্ডিয়াত অলপমান মই ভাবো যে এপ্লিকেবল কৰিবলৈ অলপমান এতিয়াও টাইম আছে এটো প্ৰপাৰ সোশ্যালাইজেশন আৰু কৰিব লাগিব এটাও ষ্টিগমা এটা আছে হে ষ্টিগমাটো আঁতৰিবলৈ অলপ টাইম লাগিব আমি তেনেকে সোশ্যালাইজেশন কৰি লাহে লাহে মানে এটো একসেপ্টেবল হ'ব ঠিক আছে আৰু কি প্ৰশ্ন কৰিছিল আৰু কৈছিলে যে লিডাৰ আৰু এজন বছৰ মাজত কি ডিফাৰেন্স হয় তেনেকুৱা এটা কোৱেশ্চন সুধিছিল মোক আপুনি কি ক'লে তো হেতুত মই কৈছিলো যে বস হল জুনে অৰ্ডাৰছ দিয়ে বা মানে আৰু লিডাৰ তো হল মোৰ হ্যাজ আ মোৰ পজিটিভ কনোটেশন দেন আ বস লিডাৰ হল তেও এটা টিম স্পিৰিট মেইনটেইন কৰি নিজৰ গুটেখিনি টিমমেটছক একেলগে লৈ যায় এটা পজিটিভ এটিটিউডৰ লগত তো তেনেকৈ আনসাৰ কৰিছিলো আৰু খুব সুন্দৰকৈ আপুনি উপস্থাপন কৰিছে খুব সুন্দৰকৈ আপুনি উপস্থাপন কৰিছে আৰু প্ৰশ্নবোৰ মই দেখিছো যে খুব আকৰ্ষণীয় প্ৰশ্ন আৰু এই প্ৰশ্নসমূহে আসলে নিজক পৰীক্ষা কৰাৰ সুযোগ দিয়ে মই সেয়ে কওঁ যে প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে যিসকলে ভাবে সপোন দেখে যে মই প্ৰতিযোগিতামূলক পৰীক্ষাত সফল হ'ব লাগে তেওঁলোকে আসলে উপস্থাপন কৰাৰ ক্ষেত্ৰত কিদৰে আগবাঢ়িব লাগে এই কথাবোৰ শিকিব লাগে